নমস্কাৰ মই ঋতু মেধি আৰু আপুনি এই মুহূৰ্তত সংযুক্ত হৈছে টাইম 8ৰ সৈতে এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো বিটিচিৰ নিৰ্বাচন শেষ হ'ল আহিল ফলাফল কিন্তু যেন এতিয়াও ৰণনীতি অথবা নিৰ্বাচনী ধামখুমীয়া শেষ হোৱা নাই কি চলিছে নিখাৰ মহানগৰীৰ অভিজাত লিলি হোটেলত বিটিচি নিৰ্বাচনৰ ফলাফল অহাৰ পাছত এতিয়াও কিবা অংক চলি আছে নেকি হোটেল লিলিত নিখাৰ ভাগত কি চলিছে টাইম 8ৰ দৰ্শকসকলক জনাম বিস্তৃত তথ্য এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ বিটিচি নিৰ্বাচনৰ ফলাফল অহাৰ পাছতে অন্য এক অংক চলিছে নেকি নিখাৰ অভিজাত হোটেলত গুৱাহাটীৰ লিলি হোটেলত ৩৬টা কোঠা ইতিমধ্যে বুকিং কৰা হৈছে আৰু হোটেল তত্ত্বাৱধানৰ সকলো দায়িত্ব দিয়া হৈছে মন্ত্ৰী পীযুষ হাজৰিকাক ইতিমধ্যে এক বিশেষ সূত্ৰৰ পৰা খবৰ পোৱা গৈছে আৰু এই গুৰুত্বপূৰ্ণ খবৰটো টাইম 8ৰ দৰ্শকসকলৰ বাবে আগবঢ়াইছো আৰু লিলি হোটেলত বাৰে বাৰে আহজাহ চলিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লিলি হোটেলৰ চৌপাশে নিষিদ্ধ নিৰাপত্তা প্ৰমোদ বড়োৰ অনুমতি অবিহনে কোনো লোককে প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই আসলতে নিখাৰ ভাগত মহানগৰীৰ অভিজাত হোটেলত কিহৰ অংক চলিছে শেষ হ'ল বিটিচি নিৰ্বাচন কিন্তু বিটিচি নিৰ্বাচন শেষ হোৱাৰ পাছতো ফলাফল অহাৰ পাছতো কেনে ধৰণৰ অংক চলিছে সেই সন্দৰ্ভত এই পৰ্যন্ত বিস্তৃত তথ্য আহি পৰা নাই এক বিশেষ সূত্ৰৰ পৰা এই গুৰুত্বপূৰ্ণ খবৰ লাভ কৰা হৈছে আৰু তাৰ পাছতেই টাইম 8ৰ দৰ্শকসকললৈ আগবঢ়াইছো এই বিস্তৃত তথ্য মোৰ লগত মোৰ সতীৰ্থ সাংবাদিক সৌৰভ আছে সৌৰভ ঠাকুৰীয়াৰ কাষলৈ মই যাম সৌৰভ ঠাকুৰীয়াৰ সৈতে মই সংযোগ স্থাপন কৰিছো সৌৰভ মই আপোনাৰ সৈতে সংযোগ স্থাপন কৰিছো কেনে ধৰণৰ ইনপুট আপোনাৰ লগত আছে সৌৰভ হয় নিশ্চয়কৈ দেখিবলৈ পোৱা গৈছে যেহেতু বিটিচি নিৰ্বাচনৰ ফলাফল ওলাই গ'ল আৰু ফলাফল ওলাই যোৱাৰ পিছতে কিন্তু যিসকল বিজয়ী প্ৰাৰ্থী আছে সকলো গুৱাহাটীলৈ গুচি আহিল সকলোকে গুৱাহাটীলৈ মাতি অনা হ'ল আৰু গুৱাহাটীত আনি সকলোকে নজৰবন্দী কৰি ৰখা হৈছে আমি এই মুহূৰ্তত হোটেল লিলিৰ যি দৃশ্যাংশ আছে হোটেল লিলিৰ দৃশ্যাংশ আমি দেখাবলৈ যত্ন কৰিম হোটেল লিলি যেনেধৰণৰ এতিয়া ব্যৱস্থাসমূহ কৰা হৈছে তাত নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে তাত বিভিন্ন ধৰণৰ ব্যৱস্থা গঢ়ি তোলা হৈছে মন্ত্ৰী পীযুষ হাজৰিকা তাত উপস্থিত আছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বাৰে বাৰে আহ যাহ কৰি আছে অৰ্থাৎ এটা কথা দেখিবলৈ পোৱা গৈছে যে হাগ্ৰামা মহিলাৰে কিনা বেচাৰ যি খবৰ ইতিমধ্যে আহিছিল কিনা বেচা কৰিব পাৰে বুলি যি ধৰণৰ খবৰ ওলাইছিল সেই ধৰণৰ খবৰৰ বাবে এতিয়া কিন্তু হোটেল লিলিৰ সকলো যিসকল বিজয়ী প্ৰাৰ্থী আছে পাৰিষদৰ যিসকল বিজয়ী প্ৰাৰ্থী আছে তেওঁলোকক কিন্তু নজৰবন্দী কৰি ৰখা হৈছে যাতে এই যি ৰাজ্যপালৰ কাষলৈ আজি যি যোৱা হ'ল প্ৰমোদ বড়ো ইউ পি পিএলৰ তৰফৰ পৰাই হওক বা বিজেপিৰ তৰফৰ পৰা হাগ্ৰামা বিজেপিৰ তৰফৰ পৰা হিমন্ত বিশ্ব শৰ্মা লগতে বিশ্বজিৎ দৈমাৰী এনেধৰণে তেওঁলোক ৰাজ্যপালৰ কাষলৈ গৈছিল ৰাজ্যপাল যিহেতু উপস্থিত নাই ৰাজ্যপালৰ সচিবক তেওঁলোকে লগ কৰিছে আৰু পৰিষদ গঠন কৰিবৰ বাবে তেওঁলোকে দাবী জনাইছে তেওঁলোকে যি তেওঁলোকৰ সংখ্যা আছে সেই সংখ্যাসমূহ ইতিমধ্যে দি থৈ আহিছে কিন্তু এই ক্ষেত্ৰত ক'ব লাগিব যাতে হাগ্ৰামা মহিলাৰে কোনো ধৰণৰ কিনা বেচা অংক কৰিব নোৱাৰে হাগ্ৰামা মহিলাই যাতে ইউ পি পি এল অথবা বিজেপিয়ে হওক বা যি গণশক্তি পাৰ্টি আছে গণশক্তি পাৰ্টিৰ যি প্ৰাৰ্থী আছে সেই প্ৰাৰ্থীক যাতে কিনিব নোৱাৰে তাৰ বাবে কিন্তু সকলোকে আনি হোটেল লিলিত ইতিমধ্যে আনি তেওঁলোকক নজৰবন্দী কৰি ৰখা হৈছে আৰু 15 যি ডিচেম্বৰ আছে 15 ডিচেম্বৰ তাৰিখে তেওঁলোকে পৰিষদ গঠন কৰাৰ কথা পৰিষদ ইতিমধ্যে শপত গ্ৰহণ লোৱাৰ কথা আৰু তেনে সময়তে কিন্তু হাগ্ৰামা মহিলাৰে কিনা বেচাৰ অংক যি কৰাক যি খবৰ ওলাইছে সেই খবৰৰ বাবে কিন্তু হোটেল লিলি এনেধৰণৰ সৌৰভ মই আপোনাৰ কাষলৈ আহিম সৌৰভ মই এই মুহূৰ্তত টাইম 8ৰ আনখন স্ক্ৰীণত যি দৃশ্যাংশ দেখুৱাই আছো সেই দৃশ্যাংশ হৈছে প্ৰমোদ বড়ো গামোচা পিন্ধোৱা হৈছে এইদৰে অভিনন্দন জ্ঞাপন কৰা হৈছে প্ৰমোদ বড়ো কিন্তু এই দৃশ্যাংশ হৈছে লিলি হোটেলৰ বাহিৰৰ ভাগৰ দৃশ্যাংশ বহু লোকে ইতিমধ্যে অভিনন্দন জ্ঞাপন কৰিছে প্ৰমোদ বড়ো ইতিমধ্যে এয়া দৃশ্যাংশ হৈছে লিলি হোটেলৰ বাহিৰত এতিয়া সঘন আহজাহ দেখিবলৈ পোৱা গৈছে বহু লোকৰ আৰু মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰো সঘন আহজাহ দেখিবলৈ পোৱা গৈছে ৩৬টাকৈ কোঠা ইতিমধ্যে বুকিং কৰা হৈছে আৰু বিভিন্ন সময়ত বিশেষ সূত্ৰৰ পৰা খবৰ পোৱা গৈছে যে ইতিমধ্যে বহু লোকক তাত নিৰাপত্তাৰ দায়িত্বত ৰখা হৈছে নিৰাপত্তা বেষ্টনী কটকটীয়া কৰি তোলা হৈছে কিন্তু নিখাৰ ভাগত বিটিচি নিৰ্বাচনৰ ফলাফল অহাৰ পাছতে এয়া কিহৰ অংক আচলতে বিপিএফে যি সময়ত বিভিন্ন সময়ত প্ৰশ্ন উত্থাপন হৈছে সৌৰভ বিপিএফে বিভিন্ন সময়ত আসন ক্ৰয় কৰাৰ কথাও উল্লেখ হৈছে বিভিন্ন সময়ত এতিয়া হোটেলৰ তত্ত্বাৱধানত পীযুষ হাজৰিকাকো ৰখা হৈছে আৰু সঘন আহজাহ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰো হৈছে আৰু দেখিবলৈ পোৱা গৈছে ৩৬টাকৈ কোঠা বুকিং হৈছে আৰু পুনৰ জনাইছো টাইম 8ৰ দৰ্শকসকলকে হোটেল লিলিৰ বাহিৰৰ দৃশ্যাংশ যি সময়ত দেখিবলৈ পোৱা গৈছে হোটেল লিলিৰ বাহিৰত এতিয়া কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে অভিজাত হোটেলখনত এতিয়া ৩৬টাকৈ কোঠা বুক কৰা হৈছে কোনো অন্য লোকক প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে প্ৰৱেশদ্বাৰত প্ৰমোদ বড়োৰ ঘনিষ্ঠসকলক ৰখা হৈছে আৰু প্ৰমোদ বড়োৰ অনুমতি অবিহনে কোনো লোককে ভিতৰলৈ সোমাবলৈ দিয়া হোৱা নাই আচলতে কেনে ধৰণৰ অংক চলিছে ইয়াত সেই সন্দৰ্ভত বিস্তৃত তথ্য আমি আলোচনা কৰিছো সৌৰভ মই আপোনাৰ কাষলৈ পুনৰবাৰ সংযোগ স্থাপন কৰিছো আচলতে কেনে ধৰণৰ অংক চলিছে ইয়াত সৌৰভ
হয় নিশ্চয়কৈ দেখিবলৈ পোৱা গৈছে যিহেতু যোৱাকালি ৰাতি যি ধৰণৰ দৃশ্যাংক দেখিবলৈ পোৱা গৈছিল হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক অনুষ্ঠিত হৈছিল সেই বৈঠকৰ পিছতে প্ৰমোদ বড়ো আহি উপস্থিত হৈছে নিশা আহি প্ৰমোদ বড়ো উপস্থিত হৈছে লগতে নৱহৰণীয় আহি উপস্থিত হৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে তেওঁলোকে আলোচনা কৰিছে তাত ৰঞ্জিত দাস আছিল বিজেপিৰ সভাপতি তেওঁ উপস্থিত আছিল যোৱাকালি ৰাতিৰ পৰাই খেলখন যেনেধৰণে আৰম্ভ হৈছে সেই খেলখন আৰম্ভ হোৱাৰ পিছতে কিন্তু হাগ্ৰামা মহিলাৰীয়ে এতিয়াও হাৰ মনা নাই হাগ্ৰামা মহিলাৰ পোনপ্ৰথমে তেওঁ ফেচবুকত পোষ্ট দিছিল যে তেওঁ চৰকাৰ গঠন কৰিবই তাৰপাছত তেওঁ সংবাদমেল দিছে আমি বিজেপিৰ সৈতে ইতিমধ্যে কথা পাতিছোঁ সৰ্বানন্দ সোণোৱালৰ সৈতেও যোগাযোগ কৰা হৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো ফোন কৰা হৈছে আৰু ফোন কৰি এনেধৰণে চৰকাৰ গঠন কৰিবৰ বাবে আমি আগবাঢ়িছোঁ বুলি হাগ্ৰামা মহিলাৰীয়ে নিজে সংবাদমেলত তেওঁ ইতিমধ্যে প্ৰকাশ কৰিছে তাৰ পিছতো কিন্তু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈ আছে যে 21লৈকে আমাৰ বিপিৰ সৈতে মিত্ৰতা থাকিব বিধানসভাত কিন্তু বৰ্তমান সময়ত যি পৰিষদ গঠন আছে পৰিষদ গঠনৰ ক্ষেত্ৰত কোনো ধৰণৰ মিত্ৰতা নাথাকে বুলি এই মুহূৰ্তত কিন্তু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুৱাৰ ভাগত তেওঁ ঘোষণা কৰিছিল কিন্তু তেনেবোৰ কথা চলি থকাৰ মাজতে কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে যে হাগ্ৰামা মহিলাৰীয়ে যিহেতু এই যি বিজয়ী প্ৰাৰ্থী আছে বিজয়ী প্ৰাৰ্থীসকলক যাতে কিনিব নোৱাৰে আৰু তাৰ বাবে কিন্তু এতিয়া হোটেল লিলিত 36টাকৈ কোঠা ইতিমধ্যে বুক কৰা হৈছে 36টাকৈ কোঠাত ইতিমধ্যে বিজয়ী প্ৰাৰ্থীসকলক তেওঁলোকক নজৰবন্দী কৰি ৰখা হৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বাৰে বাৰে আহিছে হোটেল লিলিত বিজু হাজৰিকা বাৰে বাৰে আহিছে আৰু এনেধৰণে এতিয়া এই যি ৰাজনীতিৰ খেলখন আছে এই ৰাজনীতিৰ খেলখন কিন্তু বিটিচিৰ খেলখন কিন্তু ইতিমধ্যে জমি উঠিছে নিশ্চয়কৈ সৌৰভ চাব এটা কথা মন কৰিব লাগিব এই ক্ষেত্ৰত যে কেবিনেট বৰ্জন কৰিছে আজি 3গৰাকী মন্ত্ৰীয়ে খালী হৈ থাকিল প্ৰমীলা ৰাণী ব্ৰহ্ম চন্দ্ৰদ ব্ৰহ্ম আৰু ৰিহন দৈমাৰীৰ আসন হয় নিশ্চয়কৈ এই মুহূৰ্তত সেই কথাও ক'ব লাগিব চন্দন ব্ৰহ্ম প্ৰমীলা ৰাণী ব্ৰহ্ম আৰু ৰিহন দৈমাৰী যি আছে ৰিহন দৈমাৰী তেওঁলোকে কেবিনেটত উপস্থিত নাছিল তাৰপিছত চন্দ্ৰমোহন পাটোৱাৰীয়ে এটা মন্তব্য কৰিছিল যে কিহৰ কাৰণে উপস্থিত নাই সেয়া আমি গম নাপাওঁ আৰু এটা ক্ষেত্ৰত ক'ব লাগিব হয়তো চাগে BPFৰ লগত যি ধৰণৰ এতিয়া নিৰ্বাচনী কুচকাৱাজ সৌৰভ আমি আলোচনা অব্যাহত ৰাখিম এই মুহূৰ্তত আমি সংযোগ স্থাপন কৰিছোঁ টাইমেটৰ জ্যেষ্ঠ সাংবাদিক ধ্ৰুৱজ্যোতি বৰাৰ সৈতে ধ্ৰুৱ আপোনাৰ হাতত শেহতীয়া কি আপডেট আছে ধ্ৰুৱ নিশ্চিতভাৱে চাওক এটা কথা ক'ব লাগিব যে 36টাকৈ তেওঁলোকে বুকিং কৰিছে যিখন 6 মাইলৰ যিখন লিলি হোটেল আছে সেই লিলি হোটেলখনত আৰু তাতে 3গৰাকীকৈ APS বিষয়া নিয়োগ কৰিছে যাতে প্ৰমোদ বড়োৰ অবিহনে যাতে কোনো ধৰণৰ বিষয়াক তাৰ ভিতৰলৈ যাব নিদিয়ে সংবাদ মাধ্যমৰ লোকক ইতিমধ্যে যাবলৈ দিছে কিন্তু মূল প্ৰৱেশদ্বাৰৰ ভিতৰতহে যাব দিছে কিন্তু লিলি হোটেলৰ যিখন ৰুদ্ধধাৰ বৈঠক চলি আছে সেই বৈঠকখনৰ ভিতৰলৈ কিন্তু বৰ্তমান সময়লৈকে তেওঁলোকক যাবলৈ দিয়া নাই এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন গতিকে দেখা পোৱা গৈছে যে যিখিনি 40খনকৈ যি আসন ইতিমধ্যে যি কেইজন EM আচলতে জয়ী হৈছে BTCৰ যি ইলেকশ্যন আছিলে সেই ইলেকশ্যনত গতিকে তেওঁলোকৰ মাজত আচলতে তেওঁলোকে ভয় খাই আছে ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা কেইবাবাৰো ইতিমধ্যে লিলি হোটেললৈ গৈছে তাৰপিছতে তেওঁলোক ৰাজভৱনলৈ আজিয়েই গৈছে ৰাজ্যপাল ইতিমধ্যে নাই বুলি তেওঁলোকে জানে ৰাজ্যপাল নথকাৰ পিছতো ৰাজ্যপালৰ যি সচিব আছে তেওঁ সচিবক লগ ধৰিবলৈ তেওঁলোক গৈছে গতিকে দেখা পোৱা গৈছে হয়তো যে যিখিনি আসন সেই আসনখিনি হয়তো কিনা বেচাৰ অংকও চলিব পাৰে আৰু আমি তেওঁ বাৰম্বাৰ প্ৰমোদ বড়োকো সুধিছিলো বা ইতিমধ্যে সদ্য গমনকাৰী আচলতে বিজেপিলৈ তেওঁ যি কৈছে বিশ্বজিৎ দৈমাৰীকো আমি সেই প্ৰশ্নটো উপস্থাপন কৰিছিলো যে আসনৰ অংকৰ কিনা বেচা হ'ব নেকি গতিকে এই ক্ষেত্ৰত তেওঁলোকে কৈছে যে তেওঁলোক BPF এতিয়া শক্তিশালী হৈ আছে তেওঁলোকে 17 বছৰ কৰি তেওঁলোকে BTCত তেওঁলোকে শাসনভাৰৰ যি তেওঁলোকে শাসনভাৰৰ দায়িত্বত আছিল গতিকে এই ক্ষেত্ৰত তেওঁলোকে হয়তো এইটো চেষ্টা চলাব পাৰে আৰু আজি যদি আপুনি পুৱাৰ ভাগৰ যিটো হাগ্ৰামা মহিলাৰীৰ সংবাদমেলৰ প্ৰেক্ষাপটটো চাই তেতিয়াহ'লে তাতো এটা কথা স্পষ্ট হৈ আছে যে বিজেপিৰ লগতে তেওঁলোকে চৰকাৰ গঠন কৰিম বুলি তেওঁ সংবাদমেল দিছে গতিকে আপুনি এটা কথা ক'ব লাগিব যদিহে তেওঁৰ হাতত একো এটা অংক নাথাকে বা তেওঁৰ হাতত এটা যদি লক্ষ্য নাথাকে গতিকে তেওঁলোকে হয়তো চৰকাৰ গঠন কৰিবৰ কাৰণে এনেধৰণে সংবাদমেল সম্বোধন কৰিবলৈ সাহস কৰিব নোৱাৰে এইখিনিতে মই টাইমতে দৰ্শকসকলক আৰু এটা কথা ক'ব বিচাৰিছো যে দেখা পোৱা গৈছিল যে আজি যি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডাক আজি হাগ্ৰামা মহিলাৰীয়ে লগ কৰিবলৈ যোৱা কথা আছিলে কিন্তু তেওঁ ইতিমধ্যে কৈছে যে ৰাজ্যিক নেতৃত্বই যি সিদ্ধান্ত লৈছে তেওঁলোক সেই সিদ্ধান্ততে থাকিব বা তেওঁলোকক ইতিমধ্যে স্বাগতম জনাইছে বুলি টুইটো কৈছে কিন্তু তাৰ পিছতো হাগ্ৰামা মহিলাই স্পষ্টকৈ কৈছে যে সংবাদমেলত স্পষ্টকৈ কৈছে যে চৰকাৰ তেওঁলোকে গঠন কৰিব গতিকে এই ক্ষেত্ৰত যদি চাবলৈ যোৱা যায় আৰু এটা কথা কিন্তু মই উল্লেখ কৰিছো যি কেইজন বিজেপি আৰু UPPL আৰু GSP পাৰ্টি আছে তেওঁলোকৰ ইতিমধ্যে সেই ৰুদ্ধতাৰ বৈঠকখনত যেতিয়া তেওঁলোকে আলোচনাত মিলিত হৈছে তেওঁলোকক কিন্তু এক প্ৰকাৰ নজৰবন্দী কৰি ৰখা বুলি ক'লেও ভুল কোৱা নহয় আৰু বাৰে বাৰে আমি প্ৰমোদ বড়োক যিগৰাকী আচলতে আগতে APC এপছৰ সভাপতি আছিলে তাৰপিছত তেওঁ UPPLৰ সভাপতি হ'ল আৰু বৰ্তমান তেওঁক ইতিমধ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁক BTCৰ চিফ বুলি ইতিমধ্যে ঘোষণাও কৰিছে গতিকে তাৰপিছতো তেওঁলোকৰ মাজত যে এটা আশংকা আছে হয়তো কোনোবা হয়তো UPPLৰ নেতাৰ লগত বা UPPL বা
বিজেপিৰে কোনোবা হয়তো ইএমৰ লগত হয়তো বিপিএফৰ এটা ঘনিষ্ঠ হয়তো থাকিব পাৰে গতিকে এই ক্ষেত্ৰত বিপিএফে হয়তো তেওঁলোকৰ যি ইএমৰ যিকেইজন প্ৰাৰ্থী জয়ী হৈছে গতিকে তেওঁলোকক কিনি ল'ব বিচাৰিব নেকি এইটো এটা কিন্তু অংক ঘনীভূত হৈছে গতিকে কিন্তু গণতন্ত্ৰত যিখিনি কথা আছে বা গণতন্ত্ৰৰ যিখিনি জয় সেই জয়খিনিৰ ভিত্তিত ইতিমধ্যে প্ৰমোদ বড়োৱে কৈছে যে আমিয়ে চৰকাৰ গঠন কৰিম কি কিন্তু আৰু এটা কথা মই এইখিনিতে আপোনালোকক জনাব বিচাৰিছো যে ইতিমধ্যে আমি প্ৰমোদ বড়োকো সুধিছিলো গতিকে আপুনি দুটাকৈ সমষ্টিৰ পৰা যিহেতু জয়ী হৈ আহিছে আপুনি কোনটো সমষ্টি পুনৰ যিটো নিৰ্বাচন সেই নিৰ্বাচনটোৰ কাৰণে কাৰণ এজন প্ৰাৰ্থীয়ে কেতিয়াও দুটা সমষ্টি গ্ৰহণ কৰিব নোৱাৰে গতিকে এটা সমষ্টি হয়তো এৰি দিব লাগিব গতিকে ৰি ইলেকশ্যনৰ কাৰণে কোনটো সমষ্টি আচলতে এৰি দিব এই বিষয়টো এটা প্ৰশ্ন আমি তেওঁলোকক উত্থাপন কৰিছিলো গতিকে দেখা পোৱা গৈছিল হয়তো তেওঁলোকে কিছু আশংকাত ভুগিব পাৰে হাগ্ৰামা মহিলাৰী হয়তো ধনবল আৰু বাহুবল তেওঁ যি বিটিচিৰ যি নিৰ্বাচন সেই নিৰ্বাচনত যথেষ্টখিনি দেখা পোৱা গৈছিল গতিকে এই ক্ষেত্ৰত তেওঁ সংখ্যাগৰিষ্ঠতাৰ তৰফৰ পৰাও তেওঁ 17খন আসন দখল কৰিবলৈ সক্ষম হৈছিল গতিকে এই ক্ষেত্ৰত তেওঁ কিছু শক্তি আছে আৰু সেই শক্তিৰ হয়তো আশংকা লৈয়ে এনেধৰণে লিলিত হোটেল লিলিত ছয়মাইলৰ যিখন হোটেল লিলি আছে সেই লিলিত এখন ৰুদ্ধধাৰ বৈঠক দেখা পোৱা গৈছে ঋতু নিশ্চয়কৈ ধ্ৰুৱজ্যোতি বৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী সময়ত আমি আপোনাৰ সৈতে পুনৰ সংযোগ স্থাপন কৰিম আপুনি শেহতীয়া প্ৰতিটো খবৰৰ সৈতে আপডেট হৈ থাকক আমি পুনৰবাৰ জনাইছোঁ টাইম এইটৰ দৰ্শকসকলক নিশাৰ ভাগত অভিজাত মহানগৰীৰ হোটেল লিলিত কি চলিছে নিৰ্বাচন শেষ নিৰ্বাচনৰ পাছত ফলাফলো আহিল আৰু ফলাফল অহাৰ পাছতো এতিয়া আশংকাত ভুগিছে নেকি বিপিএফৰ পৰা এতিয়াও নিৰাপদ নহয় নেকি বিজেপি ইউপিপিএল কিংবা জিএছপি বিটিচি নিৰ্বাচনৰ ফলাফল অহাৰ পাছতে অন্য এক অংক আৰম্ভ হৈছে ইতিমধ্যে নিশ্চিত নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে কিয়নো বিপিএফৰ হাগ্ৰামা মহিলাৰীয়ে কোনো কাৰণতে এৰি নিদিয়ে বিটিচি যাক লৈ এতিয়া শংকাত ভুগিছে বিজেপি শংকাত ভোগা পৰিলক্ষিত হৈছে ইউপিপিএলৰ প্ৰতিগৰাকী সদ্য বিজয় প্ৰাৰ্থী এতিয়া শংকাত ভোগা পৰিলক্ষিত হৈছে যাৰ পৰিপ্ৰেক্ষিতত এতিয়া হোটেল লিলিত ৩৬টাকৈ কোঠা বুক কৰিবলগীয়া হৈছে এগৰাকী প্ৰভাৱশালী মন্ত্ৰীয়ে তাৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ইতিমধ্যে সঘন আহযাহ দেখিবলৈ পোৱা গৈছে সৌৰভ মই আপোনাৰ কাষলৈ গৈছোঁ হয় এই ক্ষেত্ৰত ডাঙৰ খবৰ আহিছে এই খবৰটো হৈছে হাগ্ৰামা মহিলাৰী গুৱাহাটীলৈ তেওঁ ৰাওনা হৈছে গুৱাহাটীলৈ তেওঁ আহি আছে আৰু গুৱাহাটীলৈ আহি তেওঁ ৰাজ্যপালৰ যি সচিব আছে ৰাজ্যপালৰ সচিবক সাক্ষাৎ কৰাৰ বাবে অহাৰ এটা খবৰ ইতিমধ্যে আহি পৰিছে আৰু এই ক্ষেত্ৰত আন এটা ডাঙৰ খবৰ যিহেতু কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী ইতিমধ্যে জয়ী হৈছে শ্ৰীৰামপুৰত কংগ্ৰেছৰ জয়ী হোৱা প্ৰাৰ্থীগৰাকী কিন্তু ইউপিপিএল বিজেপি আৰু জিএছপিৰ যি মিত্ৰজোঁট আছে সেই মিত্ৰজোঁটত কিন্তু কংগ্ৰেছৰ প্ৰাৰ্থীজনো ইতিমধ্যে আহিব বুলি এটা ডাঙৰ খবৰ ওলাই আছে আৰু যদি কংগ্ৰেছৰ প্ৰাৰ্থীজন আহে তেতিয়াহ'লে অংকটো কিন্তু সম্পূৰ্ণৰূপে বেলেগ হৈ পৰিব কিয়নো বৰ্তমান সময়ত যি সংখ্যা আছে সেই সংখ্যা 21খন হৈ আছে 22খন এইকাৰণে নহয় কিয়নো প্ৰমোদ বড়ো দুটাকৈ সমষ্টিত তেওঁ জয়ী হৈছে প্ৰমোদ বড়ো দুটাকৈ সমষ্টিত জয়ী হোৱাৰ বাবে তেওঁ এটা সমষ্টি এৰি দিব লাগিব আৰু তাৰ লগে লগে 21খন হৈ পৰে 21খন হৈ পৰাৰ ফলত ইউপিপিএল আৰু বিজেপিৰ যি 20খন আসন আছে বা 20খন আসন থাকিবগে 12খন আৰু 9খন অৰ্থাৎ যি 12খন আৰু 9খনৰ পিছত এখন আসন ইউপিপিএলে এৰি দিব লাগিব 12খনৰ পৰা 11খন কৰিব লাগিব আৰু ইফালে বিজেপিৰ যি 9খন আছে সেই 9খনেই থাকিব জিএছপিকো তেওঁলোকে সেইভাৱে মাতি লৈ আহিছে ইয়াৰ পিছত কংগ্ৰেছৰ যিজন বিজয়ী প্ৰাৰ্থী আছে কংগ্ৰেছৰ বিজয়ী প্ৰাৰ্থীজনকো ইতিমধ্যে তেওঁলোকে ইতিমধ্যে নিজৰ যি মিত্ৰজোঁট আছে মিত্ৰজোঁটত তেওঁলোকে লৈ আহিব বিচাৰিছে হয়তো সেই কংগ্ৰেছৰ সেই প্ৰাৰ্থীজনো তেওঁ ইতিমধ্যে ক্ৰয় হ'ব পাৰে বিজেপি বা ইউপিপিএলৰ হাতত তেনে ক্ষেত্ৰত কিন্তু এই ধৰণৰ সমীকৰণ ইতিমধ্যে গঢ় লৈ উঠিছে আৰু এই সমীকৰণ গঢ় লৈ উঠাৰ একমাত্ৰ কাৰণ হৈছে যে হাগ্ৰামাৰ যি ভয় আছে হাগ্ৰামাৰ ভয়ে কিন্তু এতিয়া খেদি ফুৰিছে ইউপিপিএল আৰু বিজেপিক যাৰ বাবে প্ৰমোদ বড়োৰ অনুমতিৰ অবিহনে হোটেল লিলিত কোনো প্ৰৱেশ কৰিব পৰা নাই হোটেল লিলিৰ পৰা কোনো বাহিৰলৈ ওলাই আহিব পৰা নাই আৰু হোটেল লিলিত যিসকল বিজয়ী প্ৰাৰ্থী আছে সেই 21জনকৈ বিজয়ী প্ৰাৰ্থী আছে সেই 21জনকৈ বিজয়ী প্ৰাৰ্থী সম্পূৰ্ণ নজৰবন্দীত আছে আৰু নজৰবন্দীত থকাৰ এটাই কাৰণ হৈছে হাগ্ৰামা মহিলাৰীৰ ভয় হাগ্ৰামা মহিলাৰী যাতে কোনো এজনকো প্ৰাৰ্থীকো তেওঁ যাতে ক্ৰয় কৰিব নোৱাৰে তাৰ বাবে এনেধৰণৰ ব্যৱস্থাসমূহ গঢ়ি তোলা হৈছে আৰু ডাঙৰ খবৰ হাগ্ৰামা মহিলাৰী গুৱাহাটীলৈ আহিছে ৰাজ্যপালৰ সচিবক সাক্ষাৎ কৰাৰ বাবে তেওঁ ইতিমধ্যে গুৱাহাটীলৈ ৰাওনা হোৱা বুলি এক ডাঙৰ খবৰ আহিছে এই মুহূৰ্তত এটা ডাঙৰ খবৰ আহি পৰিছে বিটিচিত পুনৰ হ'ব নেকি হাগ্ৰামাৰ চৰকাৰ এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ জনাইছোঁ টাইম এইটৰ দৰ্শকসকলক পুনৰ বিটিচিত হাগ্ৰামাৰ চৰকাৰ হ'ব নেকি হাগ্ৰামাই পুনৰ বিটিচিৰ চিফ হ'ব নেকি এনেধৰণৰ এতিয়া বাতৰি ওলাই পৰিছে ইতিমধ্যে প্ৰশ্ন উত্থাপন হৈছে বহুতৰ মাজত চৰ্চা আৰম্ভ হৈছে এই ডাঙৰ খবৰটো জনাইছোঁ বিটিচিত পুনৰ হ'ব নেকি হাগ্ৰামাৰ চৰকাৰ এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে পুনৰ বিটিচিত চিফ হোৱাৰ দিশে আগবাঢ়িছে নেকি বিপিএফৰ হাগ্ৰামা মহিলাৰী আৰু ইউপিপিএলৰ জয়ী প্ৰাৰ্থীৰ সৈতে আলোচনা কৰা বুলি ইতিমধ্যে খবৰ ওলাই পৰিছে এক বিশেষ সূত্ৰই ইতিমধ্যে এই খবৰ প্ৰকাশ কৰিছে টাইম এইটৰ দৰ্শকসকললৈ এই খবৰ আগবঢ়াইছোঁ এক সূত্ৰত ইতিমধ্যে এই খবৰ প্ৰকাশ পাইছে বিটিচিত পুনৰ হ'ব নেকি হাগ্ৰামা মহিলাৰী চিফ আৰু ইউপিপিএলৰ জয়ী প্ৰাৰ্থীৰ সৈতে ইতিমধ্যে
কথা বতৰা আৰম্ভ কৰিছে বুলিও জানিব পৰা গৈছে। গোপন সূত্ৰই এই খবৰ দিছে। আমি টাইম 8ৰ দৰ্শকসকলক সেই বিস্তৃত তথ্য জনাই আছোঁ। ইতিমধ্যে নিৰ্বাচনী সমীকৰণ কিছু গৰম বতাহ বলা পৰিলক্ষিত হৈছে। বিটিচিৰ নিৰ্বাচন শেষ, ধামখুমীয়া শেষ, তাৰ পাছত আহিল ফলাফল আৰু ফলাফলৰ পাছতো কিন্তু এতিয়া নিৰ্বাচনৰ যি ৰণদংকা, নিৰ্বাচনী যি অংক, সেই অংক এই পৰ্যন্ত শেষ হোৱা নাই। মহানগৰীৰ অভিজাত হোটেলত এই অংক চলিছে। নিশাৰ ভাগত দেখিবলৈ পোৱা গৈছে মহানগৰীৰ অভিজাত হোটেল লিলিত ৩৬টাকৈ কোঠা বুক কৰা হৈছে। তাৰ ভিতৰত সদ্য জয়লাভ কৰা, সদ্য জয়প্ৰাপ্ত আটাইকেইগৰাকী প্ৰাৰ্থী তাত ৰখা হৈছে। নিশ্চিত নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে আৰু যি মূল দুৱাৰ আছে সেই মূল দুৱাৰত কিন্তু প্ৰমোদ বড়োৰ একেবাৰে ঘনিষ্ঠ লোককহে থাকিবলৈ দিয়া হৈছে আৰু প্ৰমোদ বড়োৰ অনুমতি অবিহনে কোনো লোকেই মূল প্ৰৱেশদ্বাৰৰ পৰা ভিতৰলৈ যাব পৰা নাই। কি চলিছে আচলতে? ইতিমধ্যে টাইম 8ৰ দৰ্শকসকলক ডাঙৰ খবৰটো পুনৰবাৰ জনাইছোঁ। মহানগৰীৰ অভিজাত লিলি হোটেলত আচলতে চলিছে কি? ভোটৰ অংক নহয়, এবাৰ আসনৰ অংক চলিছে নেকি লিলি হোটেলত? হোটেল লিলিত নিশাৰ ভাগত কি চলিছে? টাইম 8ৰ দৰ্শকসকলক আমি জনাই আছোঁ এই বিস্তৃত তথ্য। ইতিমধ্যে মোৰ সতীৰ্থ সাংবাদিক সৌৰভ ঠাকুৰীয়াৰ সৈতে বিস্তৃত আলোচনা আগবঢ়াইছোঁ। পুনৰবাৰ আমি পৰৱৰ্তী সময়ত আমাৰ জ্যেষ্ঠ সাংবাদিক ধ্ৰুৱজ্যোতি বৰাৰ সৈতে সংযোগ স্থাপন কৰিম। লিলি হোটেলৰ বাহিৰৰ অংশত আমাৰ সাংবাদিক ধ্ৰুৱজ্যোতি বৰাই প্ৰতিটো মুহূৰ্তৰ খবৰ বুটলি আছে। গুৱাহাটীৰ লিলি হোটেলত ৩৬টাকৈ কোঠা বুক কৰা হৈছে। এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰকেইটা জনাইছোঁ। হোটেলৰ তত্বাৱধানৰ সকলো দায়িত্ব দিয়া হৈছে মন্ত্ৰী পীযুষ হাজৰিকাক। ইতিমধ্যে এনেধৰণৰ খবৰ এতিয়া বিয়পি পৰা পৰিলক্ষিত হৈছে আৰু বিটিচি নিৰ্বাচনৰ প্ৰতিগৰাকী বিজয় প্ৰাৰ্থী আছে লিলি হোটেলৰ ৩৬টাকৈ কোঠাত আৰু এটা কোঠাত আছে লিলি হোটেলৰ এটা কোঠাত আছে মন্ত্ৰী পীযুষ হাজৰিকাও। লিলি হোটেলত বাৰে বাৰে সঘন আহা পৰিলক্ষিত হৈছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰো। আচলতে কেনেধৰণৰ ভোটৰ অংকৰ পাছত এইবাৰ আসনৰ অংকত লাগিছে নেকি? লিলি হোটেলৰ চৌপাশে নিশ্চিত নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। সৌৰভ, আপোনাৰ কাষলৈ গৈছোঁ। নিশ্চয়কৈ দেখিবলৈ পোৱা গৈছে যোৱাকালি নিশাৰ ভাগৰ যি খেল আছিল, নিশাৰ ভাগৰ খেল এইকাৰণে হৈছিল কিয়নো যি BPF-এ 17খন আসন লাভ কৰিছিল, 17খন আসন লাভ কৰাৰ লগে লগে UPPL-এ 12খন লাভ কৰিছিল, BJP-য়ে 9খন লাভ কৰিছিল, GSP-য়ে 1খন আৰু কংগ্ৰেছৰ তৰফৰ পৰা শ্ৰীৰামপুৰত 1খন আসন লাভ কৰিছিল। তাৰ পাছতে নিমিলা অংক হৈ পৰিছিল আৰু অৱশেষত BJP কিং মেকাৰ হৈ পৰিছিল। BJP কিং মেকাৰ হোৱাৰ ফলতেই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি চৰকাৰী বাসভৱন আছে, চৰকাৰী বাসভৱনত কিন্তু এক ৰুদ্ৰতাৰ বৈঠক হৈছিল। ঘণ্টাজুৰি সেই বৈঠক অনুষ্ঠিত হৈছিল। নিশা 10 বজাৰ পৰা আৰম্ভ হৈছিল এই বৈঠক। সেই বৈঠক আৰম্ভ হৈ প্ৰায় 3 বজালৈ সেই বৈঠক চলিছিল। সেই বৈঠক চলাৰ পিছতে তাত উপস্থিত হৈছিল প্ৰমোদ বড়ো উপস্থিত হৈছিল, তাৰ লগতে বিশ্বজিৎ দৈমাৰী উপস্থিত আছিল তাত আৰু তাৰ লগতে GSPৰ অৰ্থাৎ গণশক্তি পাৰ্টীৰ নৱশৰণীয় তাত আহি উপস্থিত হৈছিল আৰু তাৰ পাছতে কিং মেকাৰ হৈ পৰিছিল BJP। কিং মেকাৰ হোৱাৰ পিছতেই কিন্তু হাগ্ৰামা মহিলাক একাষৰীয়া কৰা হৈছিল। এই মুহূৰ্তত এটা ডাঙৰ খবৰ আহি পৰিছে। সৌৰভ, মই পুনৰবাৰ আপোনাৰ সৈতে সংযোগ স্থাপন কৰিম। ৰাজনীতিৰ সমীকৰণ সলনি কৰিব নেকি হাগ্ৰামা মহিলাৰীয়ে? 22জনীয়া তালিকালৈ ৰাজ্যপালক সাক্ষাৎ কৰাৰ সম্ভাৱনা ইতিমধ্যে প্ৰকট হৈ উঠিছে। হাগ্ৰামা মহিলাৰীয়ে ইতিমধ্যে 22জনীয়া তালিকা প্ৰস্তুত কৰাৰ কথা ইতিমধ্যে এক বিশেষ সূত্ৰই প্ৰকাশ কৰিছে। ৰাজ্যপালক সাক্ষাৎ কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে বুলি ইতিমধ্যে জনাইছে। টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰটো জনাইছোঁ। ঘনে ঘনে সলনি হৈছে ৰাজনৈতিক দৃশ্যপট, নাটকীয়ভাৱে উত্থান পতন হোৱা পৰিলক্ষিত হৈছে আৰু হাগ্ৰামা এৰি দিব বিচৰা নাই বিটিচিৰ বাঘজৰী, যাৰ ফলশ্ৰুতিত এতিয়া সদ্য বিজয়ী আটাইকেইজন সদস্য এতিয়া থাকিবলগীয়া হৈছে মহানগৰীৰ অভিজাত হোটেলত। ৰাজনীতিৰ সমীকৰণ সলনি কৰিব নেকি হাগ্ৰামা? এই মুহূৰ্তত এতিয়া সকলোতকৈ ডাঙৰ প্ৰশ্নৰূপে থিয় দিছে বৰ্তমান সময়ৰ ৰাজনীতিত। আজি পুৱাৰ ভাগত দৃশ্যাংশ যদি আপুনি চাবলৈ যায়, পুৱাৰ ভাগত হাগ্ৰামা মহিলাৰীয়ে এখন সংবাদমেল সম্বোধন কৰি বিজেপিৰ সৈতে মিত্ৰতা স্থাপন অব্যাহত ৰাখি চৰকাৰ গঠন কৰিম বুলি ইতিমধ্যে উল্লেখ কৰা পৰিলক্ষিত হ'ল। তাৰ পাছত দেখিবলৈ পোৱা গ'ল UPPL-ৰ প্ৰমোদ বড়োক ইতিমধ্যে BTC প্ৰধান বুলি ঘোষণা কৰা হ'ল। কিন্তু তাৰ পৰিপ্ৰেক্ষিতত এতিয়া এই ৰুদ্ধধাৰ বৈঠকৰ কাৰণ কি? হাগ্ৰামাই এৰি দিব বিচৰা নাই বিটিচিৰ বাঘজৰী। 22জনীয়া এক তালিকালৈ ৰাজ্যপালক সাক্ষাৎ কৰাৰ কথাও ইতিমধ্যে এক বিশেষ সূত্ৰই প্ৰকাশ কৰিছে, যাৰ ফলশ্ৰুতিত এতিয়া শংকিত হৈ পৰিছে BJP অথবা UPPL। ৰাজনীতিৰ সমীকৰণ সলনি কৰিব নেকি হাগ্ৰামাই? এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ প্ৰশ্ন। সৌৰভ, আপোনাৰ কাষলৈ গৈছোঁ। হয়, নিশ্চয়কৈ দেখিবলৈ পোৱা গৈছে এয়া নতুন নতুন খবৰ আহিছে। যিহেতু হাগ্ৰামা মহিলাৰীক ওলাই কৰি দিছিল BPF আৰু BPF-ক তেওঁলোকে ওলাই কৰিছিল। BJP আৰু UPPL-ৰ যি মিত্ৰজোঁট আছে, অৰ্থাৎ BJP, UPPL আৰু GSPৰ যি মিত্ৰজোঁট আছে, মিত্ৰজোঁটে ইতিমধ্যে তেওঁলোকে ৰাজ্যপালক সাক্ষাৎ কৰিবলৈ আগবাঢ়িল। ৰাজ্যপালক সাক্ষাৎ কৰিবলৈ আগবাঢ়াৰ লগে লগে এটা কথা স্পষ্ট হৈ পৰিছিল যে হাগ্ৰামা মহিলাৰীয়ে পৰিষদ গঠন কৰিব নোৱাৰে আৰু হাগ্ৰামা মহিলাৰীয়ে সেইবাবে নিজাববীয়াকৈ তেওঁ থাকিব লাগিব। অৰ্থাৎ এইবাৰ BPF-এ পৰিষদ কোনো ধৰণৰ কোনো কূট কৌশল ৰচনা
কৰি তেওঁলোকে গঠন কৰিব নোৱাৰে বুলি এক প্ৰকাৰ এক ছবি আহি পৰিছিল কিন্তু তাৰ পাছতেই হাগ্ৰামা মহিলাৰ ইতিমধ্যে এতিয়া নতুন খেল আৰম্ভ কৰিছে হাগ্ৰামা মহিলাৰ এই খেল হৈছে যে তেওঁ ৰাজ্যপালক সাক্ষাৎ কৰিবৰ বাবে ইতিমধ্যে গুৱাহাটীলৈ ৰাওনা হৈছে 22জনীয়া এখন তালিকা লৈ আহিছে সেই তালিকাত কোন কোন আছে সেই তালিকাত হয়তো বিজেপিৰো কোনোবা থাকিব পাৰে সেই তালিকাত হয়তো ইউপিপিএলৰো বিজয়ী প্ৰাৰ্থী কোনোবা থাকিব পাৰে আৰু তাৰ বাবে এনেধৰণৰ সমীকৰণ ইতিমধ্যে নতুনকৈ গঢ় লৈ দিছে আৰু এই সমীকৰণৰ বাবে এটা দেখিবলৈ পোৱা গৈছে যিহেতু বিটিচিৰ যি পৰিষদ আছে সেই বিটিচিৰ পৰিষদ কিন্তু কোনে দখল কৰে বিটিচিৰ পৰিষদ হয়তো যি বাঘজৰী আছে সেই বাঘজৰী হাগ্ৰামাৰ হাততে থাকি যায় নেকি তেনেধৰণৰ এটা কথা ইতিমধ্যে পৰিলক্ষিত হৈছে আৰু ইয়াৰ বাবে হাগ্ৰামা মহিলাৰ যি গুৱাহাটীলৈ অহা খবৰ আহিছে হাগ্ৰামা মহিলাই গুৱাহাটীলৈ অহা খবৰ কিন্তু আটাইতকৈ ডাঙৰ খবৰ আৰু তাতোকৈ ডাঙৰ খবৰ শ্ৰীৰামপুৰৰ যিগৰাকী কংগ্ৰেছ পাৰ্টি আছে তেওঁ ইতিমধ্যে ইউপিপিএল বিজেপিৰ যি মিত্ৰজোঁট আছে সেই মিত্ৰজোঁটত তেওঁ কিন্তু অংশগ্ৰহণ কৰাৰ খবৰ আহিছে নিশ্চয়কৈ সৌৰভ ক'ব লাগিব এই মুহূৰ্তত যে বৰ্তমান সময়তো মহানগৰীৰ অভিজাত লিলি হোটেলত কিন্তু চলি আছে ৰুদ্ধদ্বাৰ বৈঠক আৰু ৰুদ্ধদ্বাৰ বৈঠক চলি থকাৰ সমান্তৰালকৈ আহিছে নতুন নতুন খবৰ ঘনে ঘনে সলনি হৈছে দৃশ্যপট সলনি হৈছে হাগ্ৰামা মহিলাই পুনৰ আহিছে গুৱাহাটীলৈ 22জনীয়া এখন তালিকা প্ৰস্তুত কৰি লৈ আহিছে হাগ্ৰামা মহিলাই যাৰ ফলশ্ৰুতিত এতিয়া শংকিত হৈ পৰিছে বিজেপিৰ লগতে ইউপিপিএলৰ সদ্য বিজয় বহু প্ৰাৰ্থী তাৰ সমান্তৰালকৈ 36টাকৈ কোঠা ইতিমধ্যে বুকিং কৰা হৈছে গুৱাহাটীৰ অভিজাত লিলি হোটেলত 36টা কোঠাত কালি বিজয় প্ৰাপ্ত হোৱা আটাইকেইগৰাকী প্ৰাৰ্থী আছে তাৰ পাছতে হোটেলৰ তত্ত্বাৱধানৰ সকলো দায়িত্ব দিয়া হৈছে মন্ত্ৰী পীযুষ হাজৰিকাক সকলো দায়িত্ব দিয়াৰ পাছতো এটা ডাঙৰ খবৰ হৈছে যে সঘন আহযাহ দেখিবলৈ পোৱা গৈছে লিলি হোটেললৈ আৰু আন এটা কোঠাত পীযুষ হাজৰিকা আছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো সঘন আহযাহ কৰিছে নিশ্চিত নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে নিশ্চিত নিৰাপত্তা বেষ্টনীৰ মাজত আটাইকেইগৰাকী নতুনকৈ বিজয় প্ৰাপ্ত আটাইকেইগৰাকী প্ৰাৰ্থীক ৰখা হৈছে আচলতে কিহৰ অংক চলিছে ভোটৰ অংক শেষ এইবাৰ আসনৰ অংকত লাগিছে নেকি হাগ্ৰামা মহিলাৰে পুনৰ বিটিচি দখল কৰিব নেকি এনেধৰণৰ প্ৰশ্ন এতিয়া উত্থাপন হৈছে আৰু এই মুহূৰ্তত আমি কেতবোৰ দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই মুহূৰ্তত যদি সম্ভৱ হয় আমি দেখুৱাম যে এইখন লিলি হোটেল আমি দেখুৱাবলৈ চেষ্টা কৰিম এই লিলি হোটেলৰ 36টাকৈ ৰুম ইতিমধ্যে বুক কৰা হৈছে আৰু এই লিলি হোটেলৰ দৃশ্য আমি এই মুহূৰ্তত আপোনালোকক দেখুৱাই আছোঁ আৰু এইখন লিলি হোটেল এই লিলি হোটেলতে এতিয়া ৰাজনীতি শেষ খেলখন আৰম্ভ হৈছে 36টাকৈ খুঁটা আৰু এই মুহূৰ্তত সবাতোকৈ ডাঙৰ কথাটো হৈছে যে হাগ্ৰামা মহিলাই পুনৰ খেল দেখুৱাব নেকি সম্পূৰ্ণ সমীকৰণ এই মুহূৰ্তত সলনি হৈ পৰিছে সম্পূৰ্ণ সমীকৰণ সলনি কৰি দিব নেকি আৰু হাগ্ৰামা মহিলাই দাবী কৰিছে যে আমাৰ সৈতে 22জন পৰিষদৰ সদস্যৰ সমৰ্থন আছে হাগ্ৰামা মহিলাৰ সৈতে এই মুহূৰ্তত লিলি হোটেলত নতুন সমীকৰণ চলি আছে আমি পুনৰ আপোনালোকৰ গ্ৰাফিক্সৰ জৰিয়তে দেখুৱাব চেষ্টা কৰিম যে এই মুহূৰ্তত আচলতে কি হৈ আছে এটা বিগ ৰাজনৈতিক ব্ৰেকিং আমি এই মুহূৰ্তত লৈ আহিছোঁ হোটেলৰ পৰা এই মুহূৰ্তত কোনো ওলাইও যাব নোৱাৰে কোনো সোমাবও নোৱাৰে লিলি হোটেল এতিয়া অবৈধ দুৰ্গলৈ পৰিণত হৈছে ঋতু মেধি আছে আমাৰ সৈতে সৌৰভ ঠাকুৰীয়া আছে প্ৰতি মুহূৰ্তত খবৰ দিম আমাৰ সাংবাদিক তাত উপস্থিত আছে পোনপটীয়া সম্প্ৰচাৰৰ বাবে আমি যুঁজা চলাম বিটিচি নিৰ্বাচনৰ ফলাফল অহাৰ পিছতেই নতুন অংক আৰম্ভ হৈ গৈছে গুৱাহাটী লিলি হোটেলৰ 36টা কোঠা সম্পূৰ্ণৰূপে বুক কৰি দিয়া হৈছে আজি আমি দিনৰ ভাগত আপোনালোকক কৈছিলোঁ যে বিজেপি আৰু ইউপিপিএলৰ পাৰিষদসমূহক সদস্যসকলক গুৱাহাটীলৈ মাতি আনি বিভিন্ন হোটেলত এক প্ৰকাৰ নজৰবন্দী কৰা হৈছিল কিন্তু এই মুহূৰ্তত খেল সলাবলৈ গৈ আছে হাগ্ৰামা মহিলাৰী আৰু এই মুহূৰ্তত লিলি হোটেলৰ চৌপাশে অবৈধ দুৰ্গ গঢ়ি তোলা হৈছে ঋতু মেধি নতুন খবৰ কি আছে ঋতু মেধি নিশ্চিতভাৱে ঋতুস্মিন শৰ্মাই এই মুহূৰ্তত ক'ব লাগিব এটা উদ্বেগজনক খবৰ কিয়নো হাগ্ৰামা মহিলাৰে 22জনীয়া এখন তালিকা প্ৰস্তুত কৰিছে বুলি এক বিশেষ সূত্ৰই খবৰ দিছে ইতিমধ্যে আমাৰ জ্যেষ্ঠ সাংবাদিক উপস্থিত আছে লিলি হোটেলৰ বাহিৰত ইতিমধ্যে লিলি হোটেলৰ ভিতৰলৈ প্ৰৱেশ কৰিবলৈ কাকোৱে দিয়া হোৱা নাই কেৱল প্ৰমোদ বড়োৰ ঘনিষ্ঠসকলকহে যাবলৈ দিয়া হৈছে আৰু মূল যি গেট আছে সেই মূল প্ৰৱেশ দ্বাৰত কিন্তু প্ৰমোদ বড়োৰ ঘনিষ্ঠসকলক ৰখা হৈছে আৰু প্ৰমোদ বড়োৰ ঘনিষ্ঠসকলে ইতিমধ্যেই তেওঁ যাক অনুমতি দিছে প্ৰমোদ বড়োৱে যাক অনুমতি দিছে তেওঁকহে ভিতৰলৈ যাবলৈ দিয়া হৈছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সঘন আহযাহ দেখিবলৈ পোৱা গৈছে লিলি হোটেললৈ আচলতে কি চলিছে এই 36টা কোঠাত এটা কোঠাত মন্ত্ৰী পীযুষ হাজৰিকায়ো অৱস্থান কৰিছে বুলি জানিব পৰা গৈছে বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় ৰাতিপুৱাৰ ভাগত যেতিয়া হাগ্ৰামা মহিলাৰীয়ে দিছিলে এক সংবাদমেল আৰু সেই সংবাদমেলত দেখিবলৈ পোৱা গৈছিল হাগ্ৰামা মহিলাৰীয়ে স্পষ্টভাৱে উল্লেখ কৰিছিল যে বিজেপিৰ সৈতে আমাৰ মিত্ৰতা অক্ষুণ্ণ আছে বিভিন্ন সময়ত ৰাজনৈতিকভাৱে তৰ্ক বিতৰ্ক চলি থাকে কিন্তু সেই তৰ্ক বিতৰ্কৰ অৱসান ঘটিব আৰু এয়া চিৰস্থায়ী নহয় গতিকে বিজেপিৰ সৈতে আমাৰ মিত্ৰতা অব্যাহত থাকিব চৰকাৰ বিটিচিত
বিপিএফে দখল কৰিব হাগ্ৰামা মহিলাই নতুন খেল আৰম্ভ কৰিছে ইতিমধ্যে হাগ্ৰামা মহিলাই নতুন খেল আৰম্ভ কৰিছে এইটো নিশ্চিতভাৱে হাগ্ৰামা মহিলাৰে যি 22 জনীয়া তালিকা প্ৰস্তুত কৰাৰ কথা উল্লেখ কৰিছে সেই তালিকাত হয়তো ইউপিপিএলৰ বহু প্ৰাৰ্থীৰ নাম থাকিব পাৰে ইউপিপিএলত যি কালি বিজয় সাব্যস্ত কৰিছে বহু কেইগৰাকী প্ৰাৰ্থী তাত সোমাই পৰিব পাৰে বিজেপিৰ কেইবাগৰাকীও থাকিব পাৰে যাৰ ফলশ্ৰুতিত এতিয়া শংকিত হৈ পৰিছে হাগ্ৰামা মহিলাৰীৰ পৰা ইউপিপিএল অথবা বিজেপিৰ লগতে জিএছপিও এতিয়া শংকিত হৈ পৰা পৰিলক্ষিত হৈছে আৰু আন এটা গুৰুত্বপূৰ্ণ কথা হৈছে যে শ্ৰীৰামপুৰত যিগৰাকী কংগ্ৰেছ প্ৰাৰ্থী বিজয় হৈছিল সেইগৰাকী কংগ্ৰেছ প্ৰাৰ্থীও এতিয়া ইউপিপিএল বিজেপি আৰু জিএছপিৰ সৈতে মিত্ৰতা স্থাপনৰ এক যুঁজা আৰম্ভ কৰিছে বুলি এক গোপন সূত্ৰই খবৰ দিছে যাৰ ফলশ্ৰুতিত এতিয়া পুনৰবাৰ ৰাজনৈতিক দৃশ্যপট মুহূৰ্তৰ ভিতৰত সলনি হৈছে খনে খনে সলনি হৈছে দৃশ্যপট নাটকীয় হয় হাগ্ৰামা মহিলাই ক্ৰয় বিক্ৰয় আজি আমি দিনৰ ভাগতেই টাইম এটাৰ ফালৰ পৰা এই খবৰ আমি জনাইছিলোঁ যে যিসকল নতুন নিৰ্বাচিত পৰিষদৰ সদস্য আছিল তেওঁলোকক নজৰবন্দী কৰিছিলে আৰু সেইটো এই মুহূৰ্তত হৈছে লিলি হোটেলক সকলোকে ভৰাই দিয়া হৈছে নিশ্চয়কৈ ৩৬টাকৈ কোঠা ইতিমধ্যে বুকিং কৰাৰ কথা উল্লেখ কৰা হৈছে ৩৬টা কোঠাত আটাইকেইগৰাকী প্ৰাৰ্থী আছে এতিয়া বিটিচিত কোনো ধৰণৰ প্ৰাৰ্থী নাই নতুনকৈ জয় হোৱা কোনো প্ৰাৰ্থী বিটিচিত নাই সকলো আছে মহানগৰীৰ অভিজাত লিলি হোটেলত ইতিমধ্যে অৱস্থান কৰিছে আৰু মন্ত্ৰীমণ্ডলৰ যিসকল পীযুষ হাজৰিকাই হওক বা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হওক সঘন আহযাহ কৰিছে নিশ্চিত নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে কাকো সোমাবলৈ দিয়া হোৱা নাই আৰু ভিতৰত চলিছে ইয়াৰ আলোচনা আচলতে কিহৰ অংক চলিছে সেই সন্দৰ্ভত এই পৰ্যন্ত কোনো ধৰণৰ বিস্তৃত তথ্য নাই হয়তো এই ৰুদ্ধদ্বাৰ বৈঠক পুৱতি নিশা পৰ্যন্ত চলিব আৰু হাগ্ৰামা মহিলাৰ ইতিমধ্যে গুৱাহাটীলৈ ৰাওনা হৈছে বুলি এক গোপন সূত্ৰই খবৰ দিছে ৰাজ্যপালক সাক্ষাৎ কৰিব 22 জনীয়া এক তালিকা প্ৰস্তুত কৰিছে আৰু সেইখন তালিকাত কোন সোমাই আছে সেই সন্দৰ্ভত কোনো ধৰণৰ নিশ্চিত তথ্য নাই পৰৱৰ্তী সময়ত আমি সেই সন্দৰ্ভত বিস্তৃত তথ্য জনাম হাগ্ৰামা মহিলাৰীয়ে আচলতে কি অংক কৰিছে বিটিচিৰ শাসনৰ বাগজৰি হাগ্ৰামা মহিলাৰীয়ে কোনো কাৰণত এৰি দিবলৈ বিচৰা নাই হাগ্ৰামা মহিলাৰীয়ে সলনি কৰিছে দৃশ্যপট হাগ্ৰামা মহিলাৰীয়ে 17 বছৰ যি শাসন চলালে সেই শাসনৰ পাছত সেই শাসনৰ বাগজৰি কোনো কাৰণত এৰি দিব বিচৰা নাই মই পুনৰবাৰ জনাইছো টাইমেটৰ দৰ্শকসকলক সেই খবৰ লিলি হোটেলত ইতিমধ্যে সেই ৰুদ্ধদ্বাৰ বৈঠক চলি আছে আৰু লিলি হোটেলত ৰুদ্ধদ্বাৰ বৈঠক চলি থকাৰ সময়তে আহিছে নতুন খবৰ মুহূৰ্তৰ ভিতৰত দৃশ্যপট সলনি হৈছে ঘনে দৃশ্যপট সলনি হৈ পৰা পৰিলক্ষিত হৈছে 17 বছৰীয়া শাসনৰ অৱসান সহ্য কৰিব পৰা নাই হাগ্ৰামাই যাৰ ফলশ্ৰুতিত এতিয়া নতুন ৰণকৌশল ৰচনা কৰিছে নিৰ্বাচন পাৰ হৈ গ'ল ফলাফল আহি পৰিল তাৰ পাছতো হাগ্ৰামা মহিলাৰীয়ে বিটিচি দখলৰ আশা এৰি দিব পৰা নাই নিশাটোৰ ভিতৰতে সলনি হ'ব পাৰে এই দৃশ্যপট সলনি হ'ব নেকি হাগ্ৰামাৰ ৰাজনৈতিক সমীকৰণ হাগ্ৰামা মহিলাৰীয়ে যি তালিকা প্ৰস্তুত কৰিছে সেই তালিকাত অন্তৰ্ভুক্ত হৈছে নেকি কালি ফলাফল আহি পৰা বহু কেইগৰাকী ইউপিপিএল সদস্যৰ নাম সেইখন বিশেষ তালিকাত অন্তৰ্ভুক্তি হৈছে নেকি বিজেপিৰ বহু কেইগৰাকী নৱনিৰ্বাচিত প্ৰাৰ্থীৰ নাম এতিয়া সেয়া কোনো ধৰণৰ কথা ৰাজহুৱা কৰা নাই গোপন সূত্ৰই ইতিমধ্যে খবৰ দিছে হাগ্ৰামা মহিলাৰীয়ে প্ৰস্তুত কৰিছে 22 জনীয়া এখন তালিকা পুনৰবাৰ হয়তো নিশাটোৰ ভিতৰতে সলনি হ'ব পাৰে এই ৰাজনৈতিক দৃশ্যপট সলনি হৈ পুনৰবাৰ এতিয়া হাগ্ৰামা মহিলাৰীয়ে বিটিচিৰ চিফ হ'ব নেকি এনে ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে বৰ্তমান সময়ত কি হ'ব বিটিচি নিৰ্বাচনৰ পৰৱৰ্তী পৰ্যায় সেই সন্দৰ্ভত বিস্তৃত তথ্য টাইমেটৰ দৰ্শকসকলক আমি জনাই থাকিম ৰাজ্যপালক সাক্ষাৎ কৰাৰ পূৰ্ণ সম্ভাৱনীয়তা প্ৰকট হৈ উঠিছে টাইমেটৰ দৰ্শকসকলক জনাই আছো এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ মহানগৰীৰ অভিজাত লিলি হোটেলত ইতিমধ্যে সদ্য নৱনিৰ্বাচিত আটাইকেইগৰাকী ইএমএ কি কৰিছে ইতিমধ্যে কিহৰ আলোচনাত লিপ্ত হৈছে ভোটৰ অংক শেষ এইবাৰ আসনৰ অংকত লাগিছে নেকি আচলতে কিয় নজৰবন্দী কৰা হৈছে সদ্য নৱনিৰ্বাচিত আটাইকেইগৰাকী ইএমক প্ৰতিগৰাকী নৱনিৰ্বাচিত ইএম আছে এতিয়া হোটেল লিলিত আৰু হোটেল লিলিৰ ৩৬টাকৈ কোঠা বুক কৰি ৰখা হৈছে ইতিমধ্যে প্ৰভাৱশালী মন্ত্ৰীৰ সঘন আহযাহো দেখিবলৈ পোৱা গৈছে নিশ্চিত নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে কোনো লোকক প্ৰমোদ বড়োৰ অনুমতি অবিহনে ভিতৰলৈ যাবলৈ দিয়া হোৱা নাই আচলতে কিয় এনে ধৰণৰ নজৰবন্দী কৰিবলগীয়া হৈছে সেই সন্দৰ্ভতো কোনো ধৰণৰ বিস্তৃত তথ্য নাই মন্তব্য আহি পৰিছে টাইমেটৰ দৰ্শকসকলক প্ৰমোদ বড়োৰ মন্তব্য আগবঢ়াইছো নাই নতুন সিদ্ধান্ত একো নাই আমাৰ যিখিনি ইউপিপিএলৰ আমাৰ জিকি অহা এমচিএলএ সকল আছে আমি একেলগে আলোচনা কৰিছোঁ আমাৰ পৰৱৰ্তী ৰণনীতি কি হ'ব কাৰণ এতিয়া আমাৰ চৰকাৰ হ'বলৈ গৈ আছে আৰু চৰকাৰটো বহাৰ লগে লগে ৰাইজৰ যিটো এক্সপেক্টেশ্যন আশা সেইটো পূৰণ কৰিব লাগিব ইমান বছৰ ধৰি ৰাইজে বিভিন্ন সমস্যাত আছে আৰু সমস্যাখিনি দূৰ কৰিব লাগিলে আমি ডে 1 পৰা কাম ষ্টাৰ্ট কৰিব লাগিব আৰু সেইকাৰণে আমি
এটা মেণ্টেল প্ৰিপাৰেশ্যনৰ দৰকাৰ আছে কাৰণ আমি কোনোদিনে তেনেকুৱা এডমিনিষ্ট্ৰেশ্যন চলোৱা নাই গতিকে আদি এডমিনিষ্ট্ৰেশ্যনত অহাৰ লগে লগে আমাৰ দায়িত্ব কি হ'ব আমাৰ কেনেকৈ আমি কামখিনি আগুৱাই লৈ যাম এই কথাবিলাক আমি অলপ চৰ্চা কৰিছোঁ নাই নাই আমাৰ বহুত মানে 8 মাহ ধৰি কেম্পিং কৰি ভাগৰ লাগিছে গতিকে আমি সবে জিৰাই আছোঁ আৰু ৰণকৌশলবিলাক বনাই আছোঁ আমি কেনেকৈ আগবাঢ়ি যাম ইয়াত হৰ্চ ট্ৰেডিং বুলি কথা নাই আমাৰ মানসিকতাটো ইমানেই ষ্ট্ৰং আমাক কোনো ট্ৰেডো কৰিব নোৱাৰে একো কৰিব নোৱাৰে ভয়ো খুৱাব নোৱাৰে অফাৰ আহি আছে বুলি গম পাইছোঁ অফাৰটো থাকিব অফাৰ দিয়া মানুহ আছে যিহেতু পইচা থকা মানুহ আছে সেইবিলাক নিজৰ জেগাত থাকিব আমিতো কাম কৰিবলৈ আহিছোঁ গতিকে কামটো আমাৰ লক্ষ্য চবৰে এটা ছিষ্টেম থাকে ছিষ্টেমত যাব লাগিব আৰু আমি ছিষ্টেমত গৈছোঁ আৰু ইতিমধ্যে আমি চব কথা আমি আগুৱাই লৈ গ'লোঁ গতিকে এতিয়া আৰু এই কথাটো বেছি পাতি আৰু লাভ নাই এনেকুৱা মোৰ লাগে আজি আপোনালোকক কিমানজনে মুঠ চহী সম্বলিত আপোনালোকে তাত দাখিল কৰিছে ৰাজভৱনত 21 ইয়াত দাখিল কৰিছে আৰু আছে 2-3জন লাইনত আছে চবেই ইয়াতে চাইন দিবলৈ ৰেডি আছে কিন্তু কথাটো হৈছে কি 21 লাগে 21এ চাইন দিছে আৰু সোয়াৰিনটো হ'ব কংগ্ৰেছৰ আপোনালোকৰ লগত যোগাযোগ কৰিছে বুলি গম পাইছোঁ অকল কংগ্ৰেছৰ নহয় বহুত আৰু দলৰ আছে এইটো চলি যাব আৰু থেংক ইউ আহিব নেকি এই মুহূৰ্তত নকওঁ মই এই মুহূৰ্তত নকওঁ আপোনালোকে বেয়া নাপাব এই মুহূৰ্তত নকওঁ মই বেয়া নাপাব আমি আমাৰ যিখিনি আমাৰ MCLA আছে যিকি আহা আমি কথা পাতিছোঁ আমি কেনেকৈ আগুৱাই যাম জাতি জনগোষ্ঠী বিভিন্ন ৰাইজৰ বিভিন্ন সমস্যা আছে এই সমস্যাবিলাক সমাধান কৰিব লাগিলে আমি কামবিলাক কেনেকৈ ইনিচিয়েটিভ কৰি আৰম্ভ কৰিম এই কথাবিলাকে আমি পাতিছোঁ কাৰণ আমি কোনো এডমিনিষ্ট্ৰেশ্যনত নাছিলোঁ নতুনকৈ আহিছোঁ আৰু আমাৰ তাত দায়িত্ব এটা আহিব এই দায়িত্বটো আমি কেনেকৈ আগুৱাই লৈ যাম এই প্ৰিপাৰেশ্যনবিলাক আমি কৰি আছোঁ নাই আহিব কিয় নাহিব যোনে যোনে কাম কৰিবলৈ মন যায় বিটিআৰ বাকী ৰাইজৰ কাৰণে চবেই আহিব এনি টাইম আমি চবে টিম হৈ কাম কৰিম গতিকে ইয়াত কোনো অসুবিধা নাই যিসকল MCLA আছে 40জন MCLAক লৈয়ে আমি কাম কৰিম গতিকে ইয়াত চবে আহিব পাৰে চবে অংশগ্ৰহণ কৰিব পাৰে আমি একেলগে কাম কৰিম ৰাজভৱনত আমি জাষ্ট ছাবমিশ্যন কৰিছোঁ আমাৰ দলৰ ছাপৰ্টবিলাক 3টা দলে দিছে আৰু লগতে আমি আমাৰ যিটো ষ্ট্ৰেন্থ আছে ষ্ট্ৰেন্থটো আমি ছাবমিট কৰিছোঁ এইটো মোৰ জ্ঞাত নহয় আৰু এইটো মই নাজানো গতিকে ইমানলৈকে মই এতিয়া ক'ব বিচৰা নাই চেলাব পাৰে বা এটা প্ৰচেষ্টা এটা ল'ব পাৰে হাতত কিন্তু একো কাম নাহিব ইয়াৰ কাৰণে চিন্তা কৰিম সময় আছে দুইটা সমষ্টিয়ে মোৰ কাৰণে ইম্পৰ্টেণ্ট সমষ্টি কোনোবা এটা সমষ্টি মই যদি এৰিও দিওঁ সেই সমষ্টিতে মই কাম কৰি থাকিম আৰু মই 40টা সমষ্টিতে সমানেই কাম কৰিম গতিকে মোৰ কাৰণে এইটো সমষ্টি এইটো সমষ্টি বুলি নাই মই 40টা সমষ্টিতে একেলগে কাম কৰিম জিৰণি ল'বলৈ আহিছোঁ 8 মাহ ইমান কষ্ট হ'ল আৰু এতিয়া কাম কৰিব লাগিব ৰাইজৰ কাৰণে গতিকে গোটেই কি হয় পলিচি ষ্ট্ৰেটেজিবিলাক বনাব লাগিব সেইকাৰণে চবে এৰি দিছেতো এতিয়াও এৰি দিছে মোৰ লগতো নাই না নাই লগ নাপায় আৰু ক'তো নাযাওঁ মই মন্দিৰলৈ যাই আছোঁ ৰাজভৱনে নাযাওঁ মন্দিৰলৈ গৈ আছোঁ হনুমান মন্দিৰত যাম মই আপোনালোকে আহি যদি আহিব পাৰে পিছে আহিলে গম পাব